অসম আমাৰ ৰূপহী গুণৰ নাই শেষ এই যেটো ৰূপহী অসম তাৰ এটা উল্লেখযোগ্য অৱদান আমাক কোনে দিছে এই যেটো আমাৰ চাহ উদ্যোগ সো গতিকে অসমৰ চাহ আপোনালোকে হয়তো সকলোৱে জানে যে ই এটা বৈশিষ্ট্যতাপূৰ্ণ হয় সো গতিকে পৃথিৱীৰ প্ৰায় 50% চাহ অসমৰ পৰা যায় আৰু এই অসমৰ চাহটোক আমি গম পাইছো যে 1823 ৰবাৰ্ট ব্ৰুছৰ দ্বাৰা ইয়াত আমি সিংফো সকলৰ যেটো ফানাপ এই তাৰ পৰা আমি আৱিষ্কাৰ হৈছিল এই যেটো অসমৰ চাহ উদ্যোগ এই অসমৰ চাহ উদ্যোগক প্ৰভাৱিত কৰিব পৰাকে এখন নতুন বিল আমাৰ এই বিধানসভাত ৰিসেন্টলি উত্থাপন হৈছিল এই বিলখনৰ বিষয়ে আমি সামগ্ৰিকভাৱে ইয়াক আমি এপিএসসি বা ইউপিএসসিৰ এটা সিলেবাসৰ টপিক হিচাপে বা অংশগ্ৰহণ হিচাপে আমি ইয়াক চাব বিচাৰিছো সো গতিকে আমি চাওঁ হক কি এই বিলখন আছে সো গতিকে এই বিলখনৰ নাম হৈছে যে আসাম ফিক্সেশন on land of ceiling on land holdings amendment bill 2025 অৰ্থাৎ আমাৰ অসমৰ যিখিনি সিলিং ল্যান্ডস আছিল ইয়াৰ ল্যান্ড হোল্ডিং টো এটা এমেন্ডমেন্ট গৈছে ওকে সো গতিকে ইয়াত মেইন যেটো ইয়াত চেঞ্জেস আনিছে হেতু কি আছে যে what are the core changes যদি আমি চাওঁ যে এটো আমি দেখিছো যে আগতে যিমানখিনি লেবাৰ লাইনস আছিল that are attached to the tea gardens সো গতিকে সেই টি গাৰ্ডেনৰ লগত সংলগ্ন হৈ থকা লেবাৰ লাইনখিনি আগতে এনসিলিয়াৰী ল্যান্ড হিচাপে কনসিডাৰ কৰা গৈছিল অৰ্থাৎ এইখিনি টি গাৰ্ডেনৰে এটা অংশ বিশেষ হিচাপে গ্ৰহণ কৰিছিল বা ধৰা গৈছিল সো গতিকে এতিয়া এই বস্তুটোত এটা খলনি আনিছে এতিয়াৰ পৰা ইয়াক এনসিলিয়াৰী ল্যান্ড হিচাপে গ্ৰহণ কৰা নহয় so it has been excluded from this ancillary definition so এটা নতুন বস্তুটো কি হ'ব যে যেহেতু ancillary অৰ্থাৎ টি গাৰ্ডেনৰ লগত সংলগ্ন ভূমি বুলি এতিয়াৰ পৰা কনসিডাৰ নকৰিব লেবাৰ লাইনখিনি অৰ্থাৎ এতিয়াৰ পৰা আমি আমাৰ গৱৰ্ণমেণ্টখনে এই লেবাৰ লাইনখিনিৰ মাটিখিনি অধিগ্ৰহণ কৰিব পাৰিব বা একুৱায়াৰ কৰিব পাৰিব এতিয়া গৱৰ্ণমেণ্টে মাটিখিনি একুৱায়াৰ কৰি পেলাই কি কৰিব the government intends to distribute this land to the laborers are associated with the tea garden অৰ্থাৎ চাহ শ্ৰমিকসকলক এই যিখিনি লেবাৰ লাইনত থকা মাটি সেইখিনি কি কৰিব ডিস্ট্ৰিবিউট কৰিব অৰ্থাৎ তেওঁলোকক মাটিৰ পট্টা দিব আৰু ওনাৰশিপ ৰাইটটো দিব সো এতিয়া ওনাৰশিপ ৰাইটটো দিছে এটো এটা ওয়েলফেয়াৰ মেজাৰ হয় কিন্তু আমি দুইটা পেহলু চাব লাগিব ইয়াৰ দুইটা ফাল চাব লাগিব যে ইয়াৰ পৰা টি ইন্ডাষ্ট্ৰিটোত কি প্ৰভাৱ পৰিব ইয়াত টি গাৰ্ডেন লেবাৰখিনি কি প্ৰভাৱ পৰিব সেই গোটেইখিনি বস্তু চাবৰ কাৰণে আজি একচুয়ালি ভিডিওটো আনিছো সো আপোনালোকে হয়তো কোৰ বস্তুটো বুজি পাইছে যে ল্যান্ডৰ যেটো ডিস্ট্ৰিবিউশন আছে হেতুত ইয়াত এফেক্ট কৰিব আগতে যিখিনি লেবাৰ লাইনত থকা ল্যান্ড আছিল এতিয়া হেখিনি লেবাৰৰ মাজত হেখিনি গৱৰ্ণমেণ্টে কি কৰিব একুৱায়াৰ কৰি ডিস্ট্ৰিবিউট কৰিব আৰু এই গোটেই ব্যৱস্থাপনাটো মিছন বসুন্ধৰা 3.0 আন্ডাৰত হ'ব এক্সিকিউশনটো হ'ব আন্ডাৰ দা মিছন বসুন্ধৰা 3.0 ইয়াত 3 লাখ টি গাৰ্ডেন ফ্যামিলি কি হ'ব ইয়াত মানে প্ৰভাৱিত হ'ব কাৰণ কি আমি এটো দেখিছো যে অসমত প্ৰায় 60 পৰা 70 লাখ আমাৰ টি গাৰ্ডেন ৰিলেটেড পপুলেশন আছে বুজি পাইছেনে সো অৰ্থাৎ 17 to 20% of our population আসামৰ পপুলেশন ৰিলেটেড টু দা টি ট্ৰাইবস এন্ড দা এক্স টি ট্ৰাইবস সো গতিকে এই গোটেইখিনি ব্যক্তি কি কৰিব ইয়াত প্ৰভাৱিত কৰিব স্পেশালি দোজ হু লিভ ইন দা লেবাৰ লাইনস সো ঠিক তেনেকৈ ইয়াত কোৱা গৈছে যে 20 বছৰৰ কাৰণে এই যিখিনি ল্যান্ড পাব তেওঁলোকে কিন্তু বিকিব নোৱাৰিব আনক বিকি কৰিব নোৱাৰিব সো গতিকে টি গাৰ্ডেনৰ বা চাহ শ্ৰমিকে এজনে ধৰি ল্যান্ড পালে তেওঁ কিন্তু বেলেগ মানুহক বিকি কৰিব নোৱাৰিব এক্সেপ্ট যদি সেইজনো এজন টি ট্ৰাইবছৰ মানুহ হয় তেতিয়া হলে পাৰিব কিন্তু 20 বছৰলে আনক বিকি কৰিব নোৱাৰিব অৰ্থাৎ ইয়াক এই ৰাইটটোক লক কৰা গৈছে বা ৰেষ্ট্ৰিকশন এটা আনিছে অবজেক্টিভ কি যে দা এন্ড দা টাইড লেবাৰ যেটো সিস্টেম আছিল where the workers housing security was strictly conditional on their employment যে তেতিয়াহে থাকিবলৈ পাব সেই লেবাৰ লাইনটো যেতিয়া লাগে তেওঁ কাম কৰি থাকিব সো গতিকে তেওঁলোকে থকাৰ এটা বান্ধোনত তেওঁলোকক একচুয়ালি কি কয় সাংঘাতিক বেছি তাত কষ্টৰ বা লেবৰিয়াস কামত তেওঁলোকক কি কয় মালিকসকলে ইনভলভমেন্ট কৰে সো গতিকে এই ক্ষেত্ৰত সেই যিখিনি অবজেক্টিভ আছে এইখিনি ফুলফিল হ'ব যে এই যেটো এটা কলোনিয়েল মাইন্ডসেট আছিল যে লেবাৰ সকলক প্ৰলোভন দি খুব মানে কষ্টকৰ কামত তেওঁলোকক কম পইচা নিয়োজিত কৰিব এটো ইন্ডিপেন্ডেন্ট ইন্ডিয়াত
ইন্ডিপেন্ডেন্ট পোৱা এখন ৰাষ্ট্ৰত এই বস্তুটো শুভা নাপায় সো গতিকে ইয়াত আমি কি হোৱাৰ কথা কৈছো যে ইকুৱেল অপৰচুনিটিৰ কথা কৈছো ইকুৱালিটিৰ কথা কৈছো জাস্টিসৰ কথা কৈছো সেইবিলাক বস্তু ইয়াত নাইকিয়া হ'ব ইয়াত ইকোনমিক ৰিয়েলিটিটো কি যে টি ষ্টেট বিলাক এইবিলাকৰ অৱস্থা কেনেকুৱা ইয়াক কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব সো ইয়াত এটা কথা কৈছে যে টি ষ্টেট বিলাকৰ যিখিনি ধৰিলক ল্যান্ড হোল্ডিং আছে সেইখিনি একচুয়ালি কলোনিয়াল এৰাত বা তাৰ আন্ডাৰত বনা এখন প্লান্টেশন লেবাৰ এক্ট PLA 1951 ৰ আন্ডাৰ কি হৈছে এই লেবাৰ খিনিক হ্যান্ডেল কৰা যায় তো তাৰ আন্ডাৰ কি হৈছে যে এনে সাধাৰণ শ্ৰমিকসকলে কি পায় ওয়েজ অৰ্থাৎ তেওঁলোকে মজুৰি পায় কিন্তু টি ষ্টেটছত যিখিনি কাম কৰে তেওঁলোকে এটা কম্পোজাইট ওয়েজ পায় কম্পোজাইট ওয়েজ মানে কি যে তেওঁলোকে এটা মানে এটা মজুৰি পায় ওয়েজ পায় কিন্তু কিছুমান এমিনিটিজ পায় বুজি পাইছানে এমিনিটিজ মানে কি আছে যে তেওঁলোকে থাকিবলৈ পাব ৰেসিডেন্স পাব ঠিক তেনেকে তেওঁলোকে আপোনালোকে দেখিছে যে হেলথ ফেসিলিটি কিছুমান পায় বুজি পাইছানে ঠিক তেনেকে ইলেক্ট্ৰিসিটি পাব পায় ওয়াটাৰ ফেসিলিটি পাব পায় এইবিলাক হৈছে এমিনিটিজ সো গতিকে দুইখিনি মিলাই পেলাই তেওঁলোকে এটা কম্পোজাইট ওয়েজ পায় ওকে তো গতিকে ক্যাশ কম্পোনেন্ট এটা থাকে যেটো আমি অলৰেডি দেখুৱাইছো আৰু এটা কিছুমান কাইন্ডস থাকে যিখিনি অলৰেডি আমি দেখুৱালো যে টি ষ্টেটছে কি প্ৰভাইড কৰা হয় আৰু ইয়াৰ ইম্প্যাক্ট কি পৰিছে যেহেতু এই টি ষ্টেটৰ লেবাৰ বিলাকক এনেকুৱা অকল ক্যাশ বুলি নহয় অকল ওয়েজ নহয় ওয়েজ প্লাস এমিনিটি প্ৰভাইড কৰিবলগীয়া হয় সো গতিকে টি গাৰ্ডেন ওনাৰ সকলৰ প্ৰায় 40 to 50% মানে যেটো কষ্ট অফ প্ৰডাকশন তাতে গুচি যায় সেইটো কথা কৈছে যে ইট কনসিস্ট বা কনস্টিটিউট সিগনিফিকেন্ট পোৰশন approximately 40 to 50% of their total cost of production তাত কি হয় নিউজিত হয় বুলি কৈছে মানে হেকাৰণে আমি কৈছো যে এই যেটো এটা টি ষ্টেট বা টি গাৰ্ডেন যেটো বা টি সেক্টৰ হয় এটো এটা লেবাৰ ইন্টেনসিভ সেক্টৰ হয় বুজি পাইছানে সো গতিকে ইয়াত কথা কৈছে যে এসেট স্ট্ৰাকচাৰ এন্ড কোলেটাৰেল খিনি চাম যে একচুয়ালি টি ষ্টেট বিলাক আজিৰ দিনত কেনেকৈ টিকি আছে বা তেওঁলোকৰ গোটে এসেট খিনি কেনেকৈ মেনেজ হৈছে সো তাত যদি আমি চাওঁ তেওঁলোকৰ একচুয়ালি মূল যেটো এসেট হয় সেই মূল এসেটটো হৈছে যে ল্যান্ড যে টি গাৰ্ডেনৰ যিখিনি বিঘাই বিঘাই মাটি আছে সেইখিনি হৈছে তেওঁলোকৰ এসেট কেলে কাৰণ কি যিসকল মানে সাহ গছ সেই সাহ গছজোপা কেতিয়াও ক্যাপিটাল নহয় কেলে কাৰণ কি ই ডেপ্ৰিচিয়েট হৈ গৈ থাকে প্ৰথম গছজোপাই যিমান সাহ দিব পিছৰ বছৰ হয়তো কমকে দিব তাৰ পিছত আৰু কমকে দিব তাৰ পিছত আৰু কমকে দিব সো গতিকে সাহ গছজোপা কেতিয়াও এটা ক্যাপিটাল হিচাপে আমি ধৰিব নোৱাৰো কাৰণ কি ইট ইজ এ ডেপ্ৰিচিয়েটিং এসেট কিন্তু এটা ক্ৰেডিটৰ কাৰণে ডিপেন্ডেন্সি কাৰ ওপৰত কৰে যে যিসকল ধৰিলক আমাৰ মালিক পক্ষ আছে বা টি গাৰ্ডেন ওনাৰ আছে তেওঁলোকে হাইলি ডিপেন্ডেবল হয় অন দা ল্যান্ড ঠিক আছে আৰু এই ল্যান্ডটোকে বেংক বিলাকৰ ওচৰত কি কৰে তেওঁলোকে মৰ্টগেজ ৰাখে আৰু সেই মৰ্টগেজ ৰাখি পেলাই তেওঁলোকে কি কৰে কিছুমান লোন যিখিনি ধৰিলক তেওঁলোকে একুৱায়াৰ কৰে বুজি পাইছানে আৰু সেই লোন বিলাক কি কৰে তেওঁলোকে যেহেতু সেক্টৰটো খুব লেবাৰ ইন্টেনসিভ হয় আৰু ইয়াত ফ্লাকচুৱেচন আছে কাৰণ কি হাই আউটপুট হয় ডিউৰিং মনসুন যেতিয়া পানী পৰিব তেতিয়া ধৰিলক নতুন কুহিপাত ওলাব তেতিয়া ভাল ধৰিলক সিজন থাকিব আৰু এতিয়া হৈছে উইন্টাৰত ধৰিলক চাহৰ সিজন নাই সো গতিকে কিন্তু ওয়েজটো দিবই লাগিব সো গতিকে সেই কাৰণে কি হয় যে এই যেটো সেক্টৰ আছে এই সেক্টৰটো মেনেজ কৰিবৰ কাৰণে এটা ক্ৰেডিট ডিপেন্ডেন্সি এটা বস্তু আছে মানে ক্ৰেডিট ডিপেন্ডেন্সি মানে তেওঁলোকে বেংকৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় কাৰণ কি এতিয়া অফ সিজন হয় অফ সিজনত তেওঁলোকে যিখিনি বেংকৰ পৰা লোন ল'ব সেই লোন খিনি হে তেও মানে মজুৰি দিব পাৰিব কিন্তু লোন লবৰ কাৰণে বেংকক দিব লাগিব মৰ্টগেজ এতিয়া মৰ্টগেজ কি দিব যে ল্যান্ড খিনি দিব এতিয়া প্ৰবলেমটো কি হৈছে যে যেহেতু লেবাৰ লাইন খিনি এতিয়া টি ওনাৰ খিনি নিজৰ এসেটৰ পৰা বাহিৰ হৈ গল কাৰণ কি সেইখিনি এতিয়া প্ৰত্যেকজন টি গাৰ্ডেনৰ লগত জড়িত হৈ থকা ওয়াৰ্কাৰৰ নিজৰ সম্পত্তি হৈ গল সো গতিকে তেওঁলোকৰ যিখিনি টোটাল সাইজ অফ দিস মৰ্টগেজেবল ল্যান্ড আছিলে সেইখিনি কমি যাব ডেফিনেটলি যিখিনি লেবাৰ লাইনস আছিলে এটা লেবাৰ লাইনস খিনি টি গাৰ্ডেনৰ এসেট নহয় বুজি পাইছানে সো গতিকে টি গাৰ্ডেনৰ এসেট ইমান খিনিয়ে হল লেবাৰ লাইন খিনি এটা বেলেগ মানুহক ডিস্ট্ৰিবিউট কৰি দিব সো গতিকে তেওঁলোকে বেংকক মৰ্টগেজ দি পেলাই লোন ল'ব পৰা যেটো ক্ষমতা হেতু কমি যাব যিহেতু তেওঁলোকৰ মৰ্টগেজ দিব পৰা লোন মানে ল্যান্ডৰ সংখ্যাটো কমি গল বিকজ অফ দা ডিস্ট্ৰিবিউশন অৰ ৰিডিস্ট্ৰিবিউশন অফ
দিস লেবাৰ লাইনছ লেন্স সো গতিকে এইটো পা এই মালিক পক্ষ বা এই ইন্ডাস্ট্ৰিটোত এটা ক্যাপিটেল ডিফিচিয়েন্সি বা ক্ৰেডিট যেটো ডিপেন্ডেন্সি আছে এইটোৰ ওপৰত প্ৰভাৱ পৰিব তেওঁলোকৰ ক্যাপিটেল এডিকুৱেচিটো কমি যাব অৰ্থাৎ যিমানখিনি তেওঁলোকক লোন বিচাৰে বেংকক যিমানখিনি বিচাৰে সিমানখিনি লোন নাপাব ইয়াতে কনফ্লিক্টটো হৈছে এটা কি যে এফালে আছে ওয়েলফেয়াৰ এফালে আছে ভাইবিলিটি আপোনালোকে হয়তো গম পাইছে যে কেনিয়া পা অহা কিছুমান মানে চাহে অসমৰ বজাৰত এনেকুৱাকে মেলি দিছে যে অসমৰ চাহ ইন্ডাস্ট্ৰিটো আজিৰ দিনত এটা থুনুকা ষ্টেটত আছে ইয়াৰ লগতে আকৌ এই বিলখন আহিছে এই বিলখনত এটা ডাইলেমা আছে ডাইলেমাটো হৈছে কি যে এফালে আছে ওয়েলফেয়াৰ আনফালে আছে কি যে ভাইবিলিটি যে এটা সেক্টৰ আছে দ্যাট ইজ আ টি সেক্টৰ যেটোৰ লগত আমাৰ ঐতিহ্য জড়িত হৈ আছে অসম বুলিলে টি হয় নে নহয় সো গতিকে ইয়াতে অসমৰ টি ইন্ডাস্ট্ৰিটোক আমি জিয়াই ৰাখিবৰ কাৰণে আমাক লাগিব সেই টি ইন্ডাস্ট্ৰিটোৰ ক্ৰেডিট ডিপেন্ডেন্সি বা তেওঁলোকৰ ক্ৰেডিট এভেইলেবিলিটিটো বঢ়াব লাগিব বিকজ ইট ইজ এ লেবাৰ ইন্টেনসিভ সেক্টৰ আনফালে আমি চাব লাগিব যে এই টি ষ্টেট বিলাকত জড়িত হৈ থকা লেবাৰ খিনি যিখিনি চাহ শ্ৰমিকে আজি বছৰ বছৰ ধৰি দিন যে তেওঁলোকে যেটো ইন্ডাস্ট্ৰি লগত জড়িত হৈ আছে সেই ইন্ডাস্ট্ৰি বা তেওঁলোকে কোনো ধৰণৰ ধৰক ল্যান্ড ৰিলেটেড অৰ্থাৎ ভূমিৰ পটা তেওঁলোকে পাব পৰা নাই যেটো কাৰণে তেওঁলোকে কেৱল অকল টি ইন্ডাস্ট্ৰিটোৰ লগত জড়িত হৈ আছে আন সা সুবিধাবিলাক তেওঁলোকে নাপায় বা তেওঁলোকৰ সোশিও ইকোনমিক লাইফষ্টাইলটো ইমপ্ৰুভ হ'বলৈ নাপায় সো গতিকে এফালে আছে ওয়েলফেয়াৰ এফালে আছে ভাইবিলিটি সো দুইটাৰ মাজতে কেনেকে ধৰণৰ কনফ্লিক্ট হৈছে এটো বস্তু আমি সামাৰাইজ কৰিছো ইয়াত যেটো ধৰক ফাইনান্সিয়াল সলভেন্সি সো গতিকে sorry কোলেটাৰেল ইৰোশনৰ কথা কৈছে যেহেতু আমি লেবাৰ ল্যান্ড খিনি মানে কি কৈছো লেবাৰ লাইনৰ ল্যান্ড খিনি এতিয়া মালিক পক্ষ পা লৈ পেলাই যিখিনি লেবাৰ আছে তেওঁলোকক ডিস্ট্ৰিবিউট কৰিলো সো গতিকে কোলেটাৰেল ইৰোশন হৈছে কিন্তু এটো কইবলৈ যাওতে হৈছে কি বেনিফিটটো কি হৈছে যে সোশ্যাল জাস্টিস হৈছে যে প্ৰত্যেকজন লেবাৰে এতিয়া কি পাব এখন মাটিৰ পট্টা পাব অৰ্থাৎ তেওঁলোকেও কি কৰিব পাৰিব নিজৰ লাইফটো ভাল কৰিবৰ কাৰণে বেংকৰ ওচৰলৈ লোন এটা বিচাৰি যাব পাৰিব বেংকে খুদিব যে তোমাৰ এসেট আছে নাই তেওঁলোকে মাটি পট্টা দেখুৱাই পেলে এটা লোন পাব পাৰিব যেটো লোনৰ থ্ৰুদি তেওঁলোকে নিজৰ ঘৰ বাৰী ভাল কৰিব পাৰিব তেওঁলোকে এটা বিজনেস আৰম্ভ কৰিব পাৰিব তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ভালকে পঢ়াব পাৰিব যেটো সোশ্যাল জাস্টিসৰ আন্ডাৰত হয় ঠিক তেনেকৈ আমি যদি চাও অপাৰেশনাল কষ্ট ডাবল বাৰ্ডেন আহি গল বুজি পাইছেনে ঠিক তেনেকৈ ইয়াত কৈছে যে ওয়েলফেয়াৰ ইন্টিগ্ৰেশনটো আমাৰ বাঢ়িব ঠিক তেনেকৈ লেবাৰ মোবিলিটিৰ কথা এটা আছে যে আগতে যেহেতু লেবাৰ লাইনৰ ল্যান্ড খিনি মালিক পক্ষৰ হাতত থাকে সো গতিকে ৰিটেনশন অফ লেবাৰটো হয় মানে লেবাৰ খিনি আন কোনো জায়গালৈ যাব নোৱাৰে কাৰণ কি তেওঁলোকৰ ল্যান্ড নাই গৈ পেলা তাতে থাকিব লাগিব কিন্তু এতিয়া যেহেতু লেবাৰ খিনি ওচৰ নিজৰ ল্যান্ড বা নিজৰ পট্টা আছে সৌদিকে তেওঁলোকে টি গাৰ্ডেনৰ লগত জড়িত নাথাকিও বেলেগ ধৰণে তেওঁলোকে কি কৰিব পাৰে হয়তো কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিব পাৰে সৌদিকে ইট ৰাইজেস দা ফিয়াৰ অফ ৰিটেনশন অৰ্থাৎ চাহ শ্ৰমিকৰ এভেইলেবিলিটিটো কমিব পাৰে কিন্তু ইকোনমিক ফ্ৰীডম দিছে অৰ্থাৎ মই কলো যে তেওঁলোকে এন্টাৰপ্ৰিনাৰশিপ কৰিব বিচাৰিছে এতিয়া এন্টাৰপ্ৰিনাৰশিপ কৰিবৰ কাৰণে গভৰ্ণমেন্টে বিচাৰিব যে তোমাৰ নিজৰ ল্যান্ড আছে নাই পটা দেখুৱা আগতে পটা নাছিলে এতিয়া আন্ডাৰ দা আসাম যেটো আমি কৈছো যে ফিক্সেশন of ceiling land holdings amendment bill 2025 ta under labor line thoka labor bilakeo ki paibo economic freedom to pabo because they will entitle some parts of their lands okay so gotike ekhini bostu amar ki ase yat thik janake fixation point er kotha koise je peak season or diar prabhav poibo critical analysis ta dise je crisis of viability yat proshno eta uthise thik teneke social cost of transition yat eta social cost of transition ase ঠিক তেনেকৈ ইয়াত কৈছে যে কনক্লুজনত আমি লিখিছো যে বেংকক এডজাস্টমেন্ট কৰিব লাগিব ঠিক তেনেকৈ পিএলএ যেটো আছে তাক এমেন্ড কৰিবলৈ কৈছে আৰু কিছুমান আমি ইয়াত কি কৈছো যে যিখিনি আমি ওয়াৰ্ড ইউজ কৰিছো সেই ওয়াৰ্ড বিলাকৰ এটা আমি ইয়াত গ্লসাৰী এটা দিছো যাতে আপোনালোকে তাৰ মিনিংটো বুজি পায় সো গতিকে আজি কাৰণে মানে হোপ ইউ এনজয় ইয়াত যদি কিবা থাকে প্লিজ লেট আস নো ইন দা কমেন্ট সেকশন থ্যাংক ইউ